নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া খবৰ সৈতে ষ্টুডিঅত মই ভা মহন্ত ভাৰতত দৈনিক ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা 3,32,424 গৰাকীলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা আৰু বিগত 24টা ঘণ্টাত 11,502 জন লোক কৰোনাত আক্ৰান্ত হৈছে এদিনতে মহামাৰী কৰোনাই প্ৰাণ ললে 325 জন লোকৰ বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 জন লোকৰ অতি ভয়ংকৰ ৰূপত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ভাৰতত দৈনিক ভয়ংকৰভাৱে এনেদৰে বৃদ্ধি হৈছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 3,32,424 জনলৈ বৃদ্ধি হৈছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বিগত 24টা ঘণ্টাত 11,502 জন লোক কৰোনাত আক্ৰান্ত হৈছে এদিনতে মহামাৰী কৰোনাই প্ৰাণ ললে 325 জনৰ বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 জন লোকৰ আৰু যোৰহাটৰ খবৰ যোৰহাটৰ বৰহুলাত এক ভয়ংকৰ ঘটনা সেনা অভিযানত আটক হোৱা এজন যুৱকৰ ৰহস্যজনক মৃত্যু সেনাৰ অত্যাচাৰত যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ মৃত যুৱকজনৰ নাম হৈছে জয়ন্ত বৰা এই ঘটনাক লৈ যোৰহাটৰ বৰহুলাত তীব্ৰ চাঞ্চল্য চৰাইদেউ 244 ফিল্ড ৰেজিমেণ্টৰ পৰা আহিছিল সেনা বাহিনীৰ দলটো মৃত জয়ন্তৰ পিতৃও নিৰাপত্তা বাহিনীতে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছিল যোৰহাটত এই ঘটনা সংঘটিত হৈছে সেনা অভিযানত আটক হোৱা এজন যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছে আৰু সেনাৰ অত্যাচাৰতে এই যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে মৃত যুৱকজনৰ নাম হৈছে জয়ন্ত বৰা এই ঘটনাক লৈ বৰ্তমান যোৰহাটৰ বৰহুলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে চৰাইদেউ 244 ফিল্ড ৰেজিমেণ্টৰ পৰা আহিছিল সেনা বাহিনীৰ দলটো মৃত জয়ন্তৰ পিতৃও নিৰাপত্তা বাহিনীতে কৰ্মৰত হৈ অৱসৰ গ্ৰহণ কৰিছিল মাৰপিট কৰিছিলে নেকি ক'ৰবাত সেইটোৱে সুধিলে সেইটোৱে সুধিলে তাৰপৰা তাৰ ৰুমলৈ গ'লে সেইবোৰ বস্তুবোৰ চালে আকৌ কেনেকৈ কিবা এটা আছে বুলি মানে চালে চাগে একোৱেই নাপালে তাৰপৰা মোবাইলটো লগ ভাগত আছিলে তাৰ মোবাইলটো চালে আৰু চাই মেলি কি হৈছে কি নাই হোৱা সেইটোৱে কথা একো নাই সেইটোৱে চালে কথাটো সেইটোকে ক'লে আৰু বোলে কিবা হেৰি কৰিছিলে নেকি মাৰপিট কৰিছিলে সেইটোৱে সুধিলে অকল আন সোধা নাই তাৰপৰা বোলে হেৰি আমি কৈছোঁ বোলে আজি নালাগে নিব কালি ৰাতিপুৱা যাব ল'ৰা সেইটো ক'লোঁ তাৰপৰা নহয় বোলে আমি আকৌ বোলে আহিছোঁ নহয় বোলে নিবই লাগিব বোলে সেইটো ক'লে তাৰপৰা মই উঠি অহা যুৱক যুৱতীসকলে নিশ্চিতভাৱে এই আদৰ্শৰে দেশৰ স্বাৰ্থত ভৱিষ্যতৰ দিনত কাম কৰি যাব আৰু আজি অসমৰ 3,30 লক্ষ লোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে অসমৰ বুকুত যি ভাতৃত্ববোধৰ শক্তিশালী ভেটি নিৰ্মাণ কৰিছে আৰু এই ভেটি টনকিয়াল কৰি ৰাখিবৰ বাবে আগন্তুক দিনত সকলোৱে মানৱীয় অনুভূতিৰে কাম কৰি যাব আমি অসমখন আগুৱাই নিব লাগিব শহীদ কুশল কোঁৱৰৰ আদৰ্শৰে আমি দেশৰ প্ৰতি শ্ৰদ্ধাশীল হৈ কাম কৰি যাব লাগিব আৰু দেশৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰাৰ মানসিকতাও অটুট ৰাখিব লাগিব সাংবাদিক বন্ধুসকল বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰদান কৰা নীতি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই নীতিৰ দ্বাৰা উদ্বুদ্ধ হৈ আমিও সমন্বয় যাত্ৰাত অগ্ৰসৰ হৈছোঁ আৰু অসমৰ বুকুত উন্নয়নৰ ক্ষেত্ৰত দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰাৰ বাবে আমি প্ৰয়াস কৰি আছোঁ আৰু মোৰ দৃঢ় বিশ্বাস এইখন চৰকাৰৰ প্ৰতি জনসাধাৰণে যিখিনি আন্তৰিকতা আৰু সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি জনসাধাৰণৰ ওচৰত সদায় কৃতজ্ঞ আৰু আমি সকলোৱে মিলাপ্ৰীতিৰে এইখন সমাজক অত্যন্ত শক্তিশালী ৰূপত গঢ় দিম এই হ'ব আমাৰ প্ৰধান লক্ষ্য গতিকে
শ্বহীদ কুশল কোঁৱৰৰ আত্মাই চিৰশান্তি লাভ কৰক। তেখেতৰ আদৰ্শৰে বৃহত্তৰ অসমীয়া জাতিয়ে দৃঢ়তাৰে উন্নয়নৰ যাত্ৰাত আগবাঢ়ি যাওক। ভাৰতবৰ্ষৰ বুকুত সমন্বয় এটা শক্তিশালী বাতাবৰণ সৃষ্টি কৰক, এই আমাৰ সকলোৰে কাম্য। আগবাইছো পৰৱৰ্তী খবৰলৈ। গুৱাহাটী মহানগৰীত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোনাৰ সংক্ৰমণে। গুৱাহাটীত 25জনৰ অধিক কৰোনা আক্ৰান্তৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী। গুৱাহাটীত 62টালৈ বৃদ্ধি কৰা হৈছে কণ্টেইনমেণ্ট জনৰ সংখ্যা। বিগত 24টা ঘণ্টাত নতুনকৈ 9টা স্থানক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জন। চেৰাবভাটিত কণ্টেইনমেণ্ট জনত ওলাইছে 14গৰাকী কৰোনা ৰোগী। দেওবাৰে 11জনক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হয় হস্পিটেলত। সৰুবতৰীয়াত কণ্টেইনমেণ্ট জন ঘোষণা কৰা হৈছে। গাৰোবস্তিক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জন হিচাপে। কণ্টেইনমেণ্ট জনত সৰুমতৰীয়াৰ SBI গেষ্ট হাউচ। গেম ভিলেজৰ কণ্টেইনমেণ্ট জন ঘোষণা। বামুণী মৈদামৰ BP চলিহা নগৰৰ কণ্টেইনমেণ্ট জন ঘোষণা। বামুণী মৈদামৰ আকাশী নগৰৰ কণ্টেইনমেণ্ট জন ঘোষণা। আনগাঁৱৰ SG ৰোডৰ সাগৰ এপাৰ্টমেণ্ট কণ্টেইনমেণ্ট জন। পাণ্ডুৰ লোবা কলনী কণ্টেইনমেণ্ট জন। পাণ্ডুৰ জ্যোতিমা নগৰৰ কণ্টেইনমেণ্ট জন ঘোষণা। ভৰলুমুখৰ নাৰায়ণ নগৰৰ কণ্টেইনমেণ্ট জন ঘোষণা। মালিগাঁৱৰ বৰিপাৰা কণ্টেইনমেণ্ট জন। জুতিনিয়ালিৰ টিলা পথক কণ্টেইনমেণ্ট জন। পাঞ্জাবাৰী নৱজ্যোতি নগৰ কণ্টেইনমেণ্ট জন। হেঙৰাবাৰী নামঘৰ পথক কণ্টেইনমেণ্ট জন হিচাপে ঘোষণা কৰা হৈছে। আমি জনাইছো গুৱাহাটীত ভয়ংকৰ ৰূপত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু নতুন নতুন আক্ৰান্তৰ সংখ্যা ওলাই থকা দেখা পোৱা গৈছে, যাৰ পৰিপ্ৰেক্ষিতত যিসমূহ স্থানত ট্ৰেভেল হিষ্ট্ৰী নথকা এনে লোকৰ খবৰ আমি জনাইছো। গুৱাহাটীত 25জনৰ অধিক লোক কৰোনাত আক্ৰান্ত হোৱা লোকৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই। আৰু এই ঘটনাসমূহক লৈ গুৱাহাটীত এতিয়ালৈকে কণ্টেইনমেণ্ট জনৰ সংখ্যা যিহেতু বৃদ্ধি কৰা হৈছে, 62টালৈ বৃদ্ধি হৈছে গুৱাহাটীৰ কণ্টেইনমেণ্ট জনৰ সংখ্যা। বিগত 24 ঘণ্টাত পুনৰ নতুনকৈ 9টা স্থানক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জন। আৰু স্থানসমূহ আমি জনাইছো চেৰাবভাটি, তাত যিহেতু নতুনকৈ 14গৰাকী কৰোনা ৰোগী ওলাইছে। কণ্টেইনমেণ্ট জনতে ওলাইছে 14গৰাকী কৰোনা ৰোগী। দেওবাৰে 14জন লোকক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হৈছে হস্পিটেলত। আৰু ইফালে সৰুমতৰীয়া কণ্টেইনমেণ্ট জন হিচাপে সৰুমতৰীয়া ঘোষণা কৰা হৈছে। লগতে আছে গাৰোবস্তি, সৰুমতৰীয়াৰ SBI গেষ্ট হাউচ, গেম ভিলেজ, বামুণী মৈদামৰ BP চলিহা নগৰ, বামুণী মৈদামৰে আকাশী নগৰ, আঠগাঁৱৰ SG ৰোডৰ সাগৰ এপাৰ্টমেণ্ট, পাণ্ডুৰ লোবা কলনী, পাণ্ডুৰ জ্যোতিমা নগৰ, ভৰলুমুখৰ নাৰায়ণ নগৰ, মালিগাঁৱৰ বৰিপাৰা, জুতিনিয়ালিৰ টিলাপথ, পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰ, হেঙৰাবাৰী নামঘৰ পথক কণ্টেইনমেণ্ট জন হিচাপে ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ। দেশত দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য। বিগত 9টা দিনত প্ৰত্যেকটো দিনতে বৃদ্ধি হোৱা দেখা গৈছে পেট্ৰল ডিজেলৰ মূল্য। 9 দিনত প্ৰতি লিটাৰত 5 টকাৰ অধিক মূল্য বৃদ্ধি হৈছে। গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 81 টকা 30 পইচা। গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে 74 টকা 52 পইচা। পুনৰবাৰ জনাব বিচাৰিছো, বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য। বিগত 9টা দিনত প্ৰত্যেকটো দিনতে বৃদ্ধি হৈছে দাম। 9 দিনত প্ৰতি লিটাৰত 5 টকাৰ অধিক মূল্য বৃদ্ধি হৈছে। গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 81 টকা 30 পইচা আৰু ডিজেলৰ দাম 74 টকা 52 পইচা। মহানগৰী পাইকাৰী মাছৰ বজাৰত লকডাউন উলংঘা। পুৱা মহানগৰীৰ বেতকুছিত থকা পাইকাৰী মাছৰ বজাৰ দেখা গ'ল সম্পূৰ্ণ নীতি নিয়ম উলংঘা কৰি বজাৰ কৰাৰ দৃশ্য। মহানগৰীত প্ৰতিদিনে বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। যোৱা 24 ঘণ্টাত বৃদ্ধি হৈছে 20টাকৈ কণ্টেইনমেণ্ট জন। ইমানৰ পিছতো মানুহ সজাগ আৰু সচেতন হোৱা নাই। ইয়াৰ উপৰিও পাইকাৰী মাছৰ বজাৰৰ মূল ৰাজপথতে বহিৰাজ্যৰ পৰা অহা বাহনসমূহ পাৰ্কিং কৰাত অসুবিধাৰ সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত। সমান্তৰালভাৱে বহিৰাজ্যৰ পৰা অহা চালক হেণ্ডিমেনৰ পৰা কৰোনা সংক্ৰমণৰ আশংকাত আতংকিত হৈছে স্থানীয় লোকসকল। এই সন্দৰ্ভত আগবঢ়াইছো উৎপল হালৈ এক প্ৰতিবেদন।
হয় চাওক নিশ্চিতভাৱে যোৱা 24 ঘণ্টাত যদি চোৱা যায় গুৱাহাটী মহানগৰীত 20টা কণ্টেইনমেণ্ট জ'ন নতুনকৈ ঘোষণা কৰা হৈছে ইয়াৰ সমান্তৰালভাৱে 53টা ইতিমধ্যে কণ্টেইনমেণ্ট জ'ন সক্ৰিয় হৈ আছে আৰু যি সময়ত মানুহে গণ সংক্ৰমণৰ বলি হৈছে ঠিক তেনে সময়তে কিন্তু সামাজিক দূৰত্ব হওক বা গণ সংক্ৰমণৰ মানা দেখা যোৱা নাই আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ লখৰাত থকা লালুংগাঁৱত থকা পাইকাৰী মাছ বজাৰ আৰু মাছ বজাৰ কিন্তু তেখেতসকলৰ বাবে ব্যৱস্থা কৰা হৈছে নামতহে আচলতে ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে যদিহে মোৰ সতীৰ্থ সম্ভৱ হয় প্ৰথমতে দেখুৱাই ল'ব তেখেতসকলে ইয়াতে একোটাকৈ চিম্বল দি লৈছে সামাজিক দূৰত্বৰ কাৰণে যি 1 মিটাৰ দূৰত্ব কোৱা হয় কিন্তু এই সামাজিক দূৰত্বৰ নিয়ম আচলতে সম্পূৰ্ণৰূপে ধোৱা চাং উঠাইছে আৰু এয়া হৈছে দৃশ্য ইয়াতে কোনো ধৰণৰ নিয়ম নীতি মানা নাই ইয়াতে যদিহে চোৱা যায় গাত গা লগাই এনেদৰে আছে আৰু যি সময়ত মহানগৰীত যদিহে চোৱা যায় প্ৰত্যেক দিনে বৃদ্ধি হৈছে কৰোণা আক্ৰান্তিৰ ৰোগীৰ সংখ্যা আৰু ইতিমধ্যে এই ৰোগীৰ সংখ্যা প্ৰায় 41তকৈ অধিক হৈছে আৰু তেনে সময়তে যি সময়ত কোৱা হৈছে বাৰম্বাৰ চৰকাৰ প্ৰশাসনৰ পৰা অনুৰোধ কৰা হৈছে যে সামাজিক দূৰত্ব মানি চলিব লাগিব কিন্তু কোনো ধৰণৰ মানি চলা নাই ইয়াৰ বিপৰীতে যদিহে চোৱা যায় যোৱাকালিৰ পৰা গুৱাহাটী মহানগৰীত 20টাকৈ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে নতুনকৈ আৰু 53টাকৈ কণ্টেইনমেণ্ট জ'ন ইতিমধ্যে সক্ৰিয় হৈ আছে আৰু এয়া ৰাতিপুৱাৰ ভাগত আমি যেতিয়া এই স্থানত আহি উপস্থিত হৈছিলোঁ তেতিয়া তেখেতসকলে কিন্তু এনেধৰণৰ বা আমাক ভিতৰত সোমোৱাটো কিছু বাধা প্ৰৱেশ কৰিছিলে বা বাধা দিছিলে কিন্তু তেনে পৰিপ্ৰেক্ষিতত কিন্তু ইতিমধ্যে যি আমাৰ কেমেৰা সোমোৱাৰ লগে লগে তেখেতসকলে পিছুৱাই গৈ আছে ক্ৰমান্বয়ে যদিহে চোৱা যায় আৰু এয়া হৈছে বৰ্তমান পাইকাৰী মাছ বজাৰৰ সামগ্ৰিক দৃশ্য আৰু যি ধৰণৰ নীতি নিয়মৰ বাবে তেখেতসকলে বাৰে বাৰে এনেধৰণৰ সামাজিক দূৰত্বৰ বাবে ঘৰ বনাই দিছিলে বা ছ'চিয়েল ডিষ্টেঞ্চ বুলি কোৱা হয় সামাজিক দূৰত্বৰ বাবে যি তেখেতসকলে এই যি সামাজিক দূৰত্বৰ বাবে ঘৰ বনাইছে কিন্তু এই ঘৰত কোনো যদি থিয় হোৱা দেখা নাই আৰু ইয়াৰ সমান্তৰালভাৱে যদিহে বাহিৰ ভাগলৈকে মোৰ সতীৰ্থ দেখিব যে কোনো ধৰণৰ সামাজিক দূৰত্ব ধোৱা চাঙত তুলিছে ইয়াতে চেনিটাইজ কৰাৰ প্ৰক্ৰিয়া আছে কিন্তু বা তেখেতসকলে যি মাস্ক পৰিধান বা অন্যান্য যি টেম্পাৰেচাৰ চেক কৰা হয় ব্যৱস্থা আছে কিন্তু সেই ব্যৱস্থা কামে কাজে কৰা নাই আৰু এয়া হৈছে ভিতৰ ভাগৰ দৃশ্য আৰু এই পথছোৱাৰে ৰাজপথৰ বহু ভিতৰলৈকে লোক আছে বা স্থানীয় লোকসকল ইতিমধ্যে শংকিত হৈ পৰিছে কিয়নো বাহিৰৰ পৰা যিসকল বাহন আহে বাহনসমূহত হয়তো অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে অন্যান্য যি তামিলনাডু হাৰিয়ানাৰ পৰা আহিছে তেনে পৰিপ্ৰেক্ষিতত কিন্তু চালক হেণ্ডিমেনৰ সোৱাব টেষ্ট সংগ্ৰহ কৰা নাই বা সংগ্ৰহ নকৰি কেনেদৰে এই স্থান পালে সেইবাবে শংকা হৈ পৰিছে কাৰণ যিকোনো মুহূৰ্ততে হয়তো হটস্পট হ'ব পাৰে মহানগৰীৰ লালুংগাঁৱত থকা পাইকাৰী মাছ বজাৰ নহয় আমাৰ বজাৰখনত লৈ আপত্তি নাই বজাৰখন চলক বজাৰত আমাৰ আপত্তি নাই কিন্তু বজাৰখন সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে চলালে আমাৰ অসুবিধা একো নাই এতিয়া এনেকৈ ৰাস্তাৰ মাজত পাৰ্কিং কৰি মানে এনেকৈ ৰাস্তাতে বজাৰখন চলাব আমি অহা যোৱা কৰাত অসুবিধা হ'ব আমাৰ ল'ৰা ছোৱালী আছে ফেমিলি আছে কেনেকৈ অহা যোৱা কৰিব গতিকে চৰকাৰলৈ আমাৰ আপোনালোকৰ জৰিয়তে এটাই অনুৰোধ যাতে অন্ততঃ চাফ চিকুণতাৰ লগতে মানে সম্পূৰ্ণ বজাৰখন চলাবলৈ নিয়ম অনুসৰি পৰিচালনা কৰে সেইটো আমাৰ মানে আপোনালোকৰ তৰফৰ পৰা প্ৰশাসনলৈ অনুৰোধ চালা ইউনিয়নবিলাক বাহিৰ ৰাজ্যৰ পৰা আহিছে তেখেতসকলৰ গাত যদি এজনৰ গাত কৰোণা পজিটিভ তেতিয়া কি হ'ব আমিতো ভয়ত আছোঁৱে এইবিলাক ক'ৰ মানুহ কিমান দূৰৰ পৰা কেনেকৈ আহিছে এইবিলাকতো আমি ভয়ত আছোঁৱে সেইটোতো ভয় আছেই গতিকে এই ভয়ৰ মাজতে আকৌ আমাক মানে গোটেই পাৰ্কিং ব্যৱস্থাটোৱে আমাক আকৌ ভয় কৰাই দিছে আৰু খবৰ অব্যাহত থাকিব এইখিনিতে সময় খন্তেক বিৰতি